নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। তাৰ মাজতে আজি ৰাজ্যৰ সকলো শিক্ষক শিক্ষয়িত্ৰীৰ মাজত যেন কিবা এটা ইউনিটি নোহোৱা হৈছে এনেকুৱা যেন লাগিছে। একাংশ শিক্ষকে আউট টাইম তেওঁলোকে প্ৰদান কৰিছে আৰু একাংশ শিক্ষক শিক্ষয়িত্ৰীয়ে তেওঁলোকৰ যুক্তিত আছে সেই কথাসমূহত তেওঁলোকে আউট টাইমটো দিয়া নাই। গতিকে কথা হ'ল এই শিক্ষকসকলক বিভাজিত কৰিছে কোনে বা ইয়াৰ সুবিধাটো লৈছে কোনে। যদি ইয়াৰ মূল পইণ্টসমূহ আমি চাওঁ, পোনপ্ৰথমে বিদ্যালয়সমূহৰ শিক্ষকসকলৰ মাজত অৰ্থাৎ ষ্টাফসমূহৰ মাজত এটা হেল্ডি পৰিৱেশ সৃষ্টি কৰিব লাগিব। তেওঁলোকৰ মাজত থকা হিংসা মনোভাৱটো আঁতৰাই এটা প্লেটফৰ্মত কাম কৰি আছে বুলি ভাবিব লাগিব। আৰু এই ক্ষেত্ৰত প্ৰধান শিক্ষকৰো কিছুমান দায়িত্ব থাকিব। তেওঁ সকলো সময়তে নিজকে মানে ডাঙৰ বুলি নাভাবি সকলোকে একগোট কৰি বুজাবুজিৰ মাধ্যমেৰে বিদ্যালয়খন ভালকৈ পৰিচালনা কৰিব লাগিব আৰু সকলোৰ সহমত সময়ৰ সৎ ব্যৱহাৰ উপযোগীকৈ সকলোকে ছাপোৰ্ট অনুসৰি কামবিলাক কৰিব লাগিব। তেতিয়াহ'লে যদি আমি এই কামসমূহ যেনেকৈ আমি ঘৰত সুচাৰুৰূপে পৰা কাম কৰিবলৈ হ'লে কিবা এটা প্লেনিং লাগে, সকলোৱে মিলি সহমত থাকিব লাগিব, তেতিয়াহে ছাকচেছফুল হ'ব। ঠিক সেইদৰে বিদ্যালয়ৰ কথাও একে আৰু গোটেই ৰাজ্যখনৰ কথাও আমাৰ একেই অৱস্থা। যদি এই মিলাপ্ৰীতি বা ষ্ট্ৰং ইউনিটি এটা থাকে, আৰু আপোনালোকে জানেই ইউনিটি ইজ দ্য বেষ্ট পলিচি। শিক্ষকসকলৰ মাজত একতাৰ মনোভাৱ আৰু ষ্ট্ৰংভাৱে যদি কাম কৰে, বলিষ্ঠভাৱে কিছুমান সিদ্ধান্ত লয়, নিশ্চয় আমাৰ যি দুৰ্বলতা চৰকাৰে কেতিয়াও চান্স নাপায়। আজি আপোনালোকে চাওক, দৰমহা হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত ফেচবুকত বিশেষকৈ 2-3টা পেজ আছে। দৰমহা 2 দিন বা 3 দিন এদিন লেট হোৱাৰ লগে লগে ছ'চিয়েল মিডিয়াত ইয়াৰ সমালোচনা ষ্টাৰ্ট হয়। আৰু কিবা কাৰণত যদি দৰমহা সোমাইছে, লগে লগে সেয়াও বাতৰি লগে লগে আহে। আনকি কিছুমানে কিমান টকা দৰমহা পালে সেই কথাটো ফেচবুকত পোষ্ট কৰা হ'ল। বিশেষকৈ এনেকুৱা পোষ্টসমূহৰ পৰা আমি বিৰত থকা দৰকাৰ। আৰু শিক্ষকসকলৰ মাজত যদি ইউনিটি থাকে, সন্থাসমূহৰ লগত ভাল বুজাবুজি থাকে, নিশ্চয় এই ছ'চিয়েল মিডিয়াত আমি এইবিলাক বিশেষকৈ পোষ্ট নকৰাই ভাল। লগতে কোনটো ডিষ্ট্ৰিক্টত এটেণ্ডেঞ্চ কেনেকৈ দিলে, কি ধৰণে দিলে, এই সকলোবিলাক কথা ছ'চিয়েল মিডিয়াত সঘনে আমি দি থাকোঁ। গতিকে এনেকুৱা কাৰ্যৰ পৰা আমি বিৰত থাকিব লাগিব। আৰু পোনপ্ৰথমে এতিয়া আমি আহোঁ মূল কথালৈ। শিক্ষা সেতু এপৰ বহুকেইটা বিদ্যালয়ত কিছুমানে ইন টাইম আউট টাইম দুয়োটা দেখা গৈছে, আৰু কিছুমানে অকল ইন টাইম দিছে, আউট টাইম দিয়া নাই। গতিকে অলৰেডি দুটা ভাগ হৈ গ'ল। আমাৰ ইয়াতেই দুটা ভাগ হৈ গ'ল। এটা সিদ্ধান্তত উপনীত হ'ব লাগে, আৰু যাতে আমাৰ ৰাতুল গোস্বামী ছাৰৰ নেতৃত্বত এই কথাখিনি স্পষ্ট হৈ পৰে। আমি কোনটো কৰিম, অতি কম সময়ৰ ভিতৰত আমাক এটা সুপৰামৰ্শ দিয়ক, আমি কোনটো কৰিলে ভাল হ'ব। আমি শিক্ষক সমাজে সেয়াই কৰিবলৈ বাধ্য হ'ম। আপোনালোকে চৰকাৰৰ লগত, শিক্ষামন্ত্ৰীৰ লগত ভালকৈ আপোনালোকে বহক, আলোচনা কৰক। টেবলেটৰ ক্ষেত্ৰত বহুতো সমস্যা আছে। আমি কেৱল এনেকুৱা গাইডলাইন ফ'ল' কৰিলেই নহ'ব, ইয়াত বহুতো অসুবিধা আছে। অসুবিধাৰ ভিতৰত আমি আমাৰ যি সমস্যা আছে সেই বিষয়ে আমি পোনপ্ৰথমে আমাৰ দূৰ হ'ব লাগিব সমস্যাসমূহ। পোনপ্ৰথমে শিক্ষা সেতু এপ, এই এপটো ষ্ট্ৰং হ'ব লাগিব। অতি দুৰ্বল এপছ। আমাৰ যি ব্যক্তিগত মোবাইল ব্যৱহাৰ কৰোঁ, যিটো মূল পইণ্টলৈ চাওঁ, যি আমাৰ পাৰ্চনেল অৰ্থাৎ ব্যক্তিগত মোবাইল ব্যৱহাৰ কৰোঁ, সেয়া ব্যক্তিগত মোবাইলৰ পৰা আমি বিৰত থাকিব লাগিব। আৰু চৰকাৰে যিবিলাক টেবলেট দিছে সেইবিলাক টেবলেট ব্যৱহাৰ কৰিব লাগিব। আৰু আমি মূল কথালৈ আহিম, আৰু তাৰ আগত আমি আৰু এটা কথা ইনফৰ্ম কৰোঁ। লয়াৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত যিটো এটেণ্ডেঞ্চৰ টাইম দিয়া হৈছে, লয়াৰ প্ৰাইমেৰী স্কুলৰ ক্ষেত্ৰত টাইমটো ৰাতিপুৱা 9 বজাৰ পৰা 2:15 তেওঁলোকে বিদ্যালয়ত থাকিব লাগিব বুলি এটা অৰ্ডাৰ প্ৰকাশ পাইছে। LP স্কুলৰ ক্ষেত্ৰত ক্লাছ 1 to 5 9টাৰ পৰা 2:15, আৰু ME স্কুলৰ ক্ষেত্ৰত 9 বজাৰ পৰা 3:15
আৰু হাইস্কুলৰ ক্ষেত্ৰত 9 বজাৰ পৰা 3:25 থাকিব লাগিব। গতিকে এতিয়া যি বুজা গ'ল এই অৰ্ডাৰ অনুসৰি যিটো বুজা গ'ল 9:15 কনচিডাৰ হ'ব। আপোনালোকৰ যি এটেণ্ডেঞ্চ সেই এটেণ্ডেঞ্চ অৰ্ডাৰ অনুসৰি ৰাতিপুৱা 9 বজাৰ পৰা 9:15 আপোনালোকে এটেণ্ডেঞ্চ দিব লাগিব। ইয়াৰ কাউণ্টিং কৰা হ'ব আৰু 15 মিনিট পাৰ হৈ গ'লে অৰ্ধছুটি ডিক্লেয়াৰ কৰা হ'ব। অৰ্ধছুটি আপোনালোকে লাভ কৰিব আৰু মাহেকত যদি দুবাৰকৈ 9:15 পিছত আহে তেতিয়াহ'লে আপোনালোকৰ সম্পূৰ্ণভাৱে এটা CL কটা যাব। এটা CL কটা যোৱা মানে আল্টিমেট আপোনালোকৰ এইটো দৰমহা কটাৰ নিচিনাই হ'ল, কিয়নো CLটো হ'ল আপোনালোকৰ প্ৰাপ্য। আৰু সেই আপোনালোকে যদি কৰ্মত 15 মিনিট লেট বা 2-1 মিনিট লেট হোৱাৰ পিছত যদি আপোনালোকে ছুটি CL লাভ কৰিব লগা হয় বাধ্যত পৰি, তেতিয়াহ'লে এই যে আপোনালোকৰ মুঠ যি 12টা CL থাকে সেই CLৰ পৰা মাইনাছ হোৱা মানে কি আপোনালোকৰ আল্টিমেট দৰমহা কাট খোৱা। গতিকে 12টা CL পাৰ হোৱাৰ পিছত যদি এনেকুৱা অপশ্যনটো হৈ যায় তেতিয়াহ'লে আপোনালোকৰ দৰমহাটো কাট খাব, তেতিয়া EL পৰি যাব আৰু EL পৰিলে মানে আপোনালোকৰ চেলাৰি কাটিব। কেইদিন পিছত চৰকাৰে ক'বলৈ বাধ্য হ'ব, যদি আমি এটাৰ পিছত এটা ষ্টেপ এনেকৈ মানি থাকোঁ, এটাৰ পিছত এটা ষ্টেপ মানি থাকিলে নিশ্চয় অসম চৰকাৰে ইয়াৰ সুবিধাটো লৈ ল'ব যে শিক্ষক সমাজ যিটো কৰি আছোঁ আমি সেনেকৈ নাচি আছে। গতিকে কেইদিন পিছত CL উঠাই দিয়াৰ ব্যৱস্থা কৰিব বা অন্যান্য দৰমহা কাটাৰ ব্যৱস্থা সিহঁতে চেষ্টা কৰিব। গতিকে আমি শিক্ষক সমাজে পোনপ্ৰথমে টেবলেটৰ এটা ষ্ট্ৰং এপছ বিচাৰিছোঁ। গভৰ্ণমেণ্ট এপছ, কোনো প্ৰাইভেট এপছ নচলিব, গভ এপছ লাগিব। আৰু টেবলেটবিলাক উন্নত ধৰণৰ হ'ব লাগিব। ব্যক্তিগত মোবাইল কোনো ইউজ কৰা নহ'ব, উন্নত ধৰণৰ টেবলেট 5G থকা মোবাইল লাগিব। আৰু 3 নম্বৰ প্ৰব্লেম, যিবিলাক দূৰ দূৰণি শিক্ষক আছে নদী পাৰ হৈ যাব লাগে, 2টা 3টা 4টা নদী পাৰ হৈ তেওঁলোকে ক্লাছ কৰিব লগা হয়, তাত তেওঁলোকে কেনেকৈ উপস্থিত হ'ব এই ক্ষেত্ৰত এটা পৰামৰ্শ লাগে। তেওঁলোকৰ কাৰণে কি ব্যৱস্থা হ'ব? নহ'লে এটা কাম কৰিব পাৰে, এই দুৰ্গম অঞ্চলত থকা শিক্ষকসকলক যিবিলাকে এই এপছৰ মানে ছাপোৰ্ট কৰিছে তেওঁলোকক সেই নদীৰ পাৰত পঠাই দিলে আৰু তেওঁলোকক যদি ফৰৱাৰ্ড প্লেছ দিয়া হয় নিশ্চয় এটা ৰিজাল্ট ওলাল হয়। আৰু যদি টেবলেটসমূহ, যিহেতু আমাৰ অসম কোনো ডিজিটেল অসম নহয়, ইয়াতে বানপানী, খৰাং বতৰ, প্ৰাকৃতিক দুৰ্যোগ হৈ থাকিব। সেই আমাৰ প্ৰাচীন কালৰ পৰা চলি আহিছে সেনেকৈ খৰাং বতৰ, ডাৱৰীয়া। গতিকে এই বতৰসমূহত নদী পাৰ হৈ কেনেকৈ যাব? আৰু যদি লাইন নাথাকে, লাইনৰ যি লুকা-ভাকু, লাইন নাথাকিলে এই টেবলেটসমূহ কেনেকৈ চাৰ্জ কৰিব? যিহেতু ব্যক্তিগত মোবাইল ইউজ কৰা নহ'ব, ব্যক্তিগত মোবাইল ইউজ কৰিলে যিহেতু চৰকাৰে ভালে পায়, গতিকে ব্যক্তিগত মোবাইল যদি ইউজ কৰা নহয়, চৰকাৰীভাৱে যিবিলাক ইউজ কৰা হ'ব, এই মোবাইলসমূহ যদি চাৰ্জ নাথাকে, চাৰ্জটো ক'ত কৰা হ'ব সেই বিষয়ে আমি এটা স্পষ্ট মতামত বিচাৰিছোঁ। মুঠতে এই কথাখিনি আমাৰ যি সমস্যা আছে, শিক্ষকসকলৰ মতামতসমূহ, সমস্যাসমূহ ৰাতুল গোস্বামী ছাৰে যাতে পৰ্যালোচনা কৰি শিক্ষামন্ত্ৰীৰ লগত এটা আলোচনা কৰে, তাৰ কাৰণে আমাৰ দাবী থাকিল। আৰু শিক্ষক সমাজ আমি যদি ঐক্যবদ্ধ আৰু ইউনিটি আমি নহওঁ, তেতিয়াহ'লে আমাৰ দুৰ্বলতা বা এনেকুৱা এটাৰ পিছত এটা অৰ্ডাৰ জাপিয়ে দিব। আমি কিন্তু পিঠি পাতি তলে কিন্তু চব মানে দায়িত্বসমূহ আমি চম্ভালি লৈ আছোঁ। আৰু এইবাৰ জাপি দিছে, এইবাৰ ইন টাইম এণ্ড আউট টাইম। আৰু 15 মিনিট লেট হ'লে যিটো সমস্যা সৃষ্টি কৰিছে, গতিকে এই সমস্যাসমূহ অতি কম সময়ৰ ভিতৰত যাতে সমাধান হয় তাৰ কাৰণে আমি এটা সুস্থ বাতাবৰণ, পৰিৱেশ এটা বিচাৰিছোঁ। ৰাতুল গোস্বামী ছাৰে যাতে ইয়াৰ বিষয়ে বিতংভাৱে এটা প্ৰেছ মিট দি আমাক জনাই দিয়ে, নিশ্চয় আমি আনন্দিত হ'ম। আৰু অসম চৰকাৰৰ যি স্থিতি, সেয়া শিক্ষা ব্যৱস্থাটো উন্নত কৰিব লাগিব। গতিকে ইয়াৰ প্ৰতি আমি নজৰ দিব লাগিব। কিন্তু শিক্ষা ব্যৱস্থা উন্নত কৰিবলৈ হ'লে শিক্ষকসকলৰ লগত এটা যি গুড এনভাইৰনমেণ্ট এটা হেল্ডি এনভাইৰনমেণ্ট, পৰিৱেশ এটা সৃষ্টি কৰিব লাগিব। তাৰ কাৰণে লাগিব ইউনিটি আৰু এটা কমিউনিকেশ্যন, গুড কমিউনিকেশ্যন। উইদাউট গুড কমিউনিকেশ্যন উই কেন নট ডেভেলপ আৱাৰ এডুকেশ্যনেল ছিষ্টেম। একগোট হৈ, ইউনিটি হৈ এটা সুস্থ বাতাবৰণ যাতে সৃষ্টি হয়,
যিবিলাক সমস্যা আছে সমস্যাসমূহ দূৰ কৰাৰ কাৰণে অসম চৰকাৰে যাতে প্ৰয়াস কৰে, চেষ্টা কৰে, তাৰ কাৰণে আমাৰ ইউটিউব তৰফৰ পৰা এটা দাবী থাকিল। আৰু শিক্ষক সমাজ যাতে বিশৃংখল নহয়, এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিব পাৰে, এটা বুজাবুজিৰ মাধ্যমেৰে যাতে কাৰো ক্ষতি নহয়, সেই বিষয়ে এটা ভাল সিদ্ধান্তত উপনীত হ'লে আমি নিশ্চয় আনন্দিত হ'ম। আশা কৰোঁ আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।